নমস্কাৰ মোৰ চেনেলৰ আন এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। কাইলৈ আয়ুষৰ বাৰ্থডে আছে। মই এতিয়া কেক এটা বনাবলৈ লৈছো। আজি কেকটো বনাই থওঁ আৰু আইচিংখিনি মই কাইলৈ কৰিম। কেকটো বনাবলৈ ৰেডি কৰি লৈছো গোটেইখিনি বস্তু। এফালে চেনি লৈছো মই 100 গ্ৰাম। এইটো ধৰিব নোৱাৰিব চাগে, মানে অকমান আন্ধাৰ কাপ হয়। মেজাৰমেন্ট কাপত 100 গ্ৰাম চেনি লৈছো। কেক বনাম। মোৰ মানে কেক বনাবলৈ অভেনটো মই ফিটিং কৰিব পৰা নাই, সো ননষ্টিকৰ পেনখনত বনাব লাগিব। আৰু ননষ্টিকৰ পেনখনত যিটো বাতি হ'ব সেই বাতিটোৰ জোখত বনাব লাগিব মই কেকটো। এইটো বাটাৰ সানি ৰেডি কৰি লৈছো। আৰু এইখিনি ময়দাখিনি মই চালি লৈছো। তাৰ পিছতে মই এইটো ইনো ইউজ কৰিম আৰু কণী দিম 3টা। হেপি খাম ৰবা, কালিৰ পৰা হেপি খাম। তাৰ পিছতে মই এতিয়া গেছটো অকণমান অন কৰি লওঁ। নিমখখিনি মই গৰম কৰি লৈছোঁ। এইখিনি নিমখ, আৰু এইখিনি নিমখ অকল কেক বনাবৰ কাৰণে ইউজ কৰোঁ, ইয়াতে সোমায়ে থাকে। এইফালে গেছটো জ্বলাই দিলোঁ, এইটো ৰেডি ৰাখিছোঁৱে। প্লাছ এইখিনি ময়দা ৰেডি আছে আৰু ইনো ৰেডি আছে। এইফালে এগ আৰু চুগাৰ দি লৈছোঁ। এতিয়া গোটেইখিনি বিট কৰি লওঁ। মিনিটমানৰ পাছত হৈ যাব। এইটো দেখিছেনে, মোৰ কেকটো ৰেডি হৈ গ'ল। আৰু এতিয়া আইচিং কৰিম। আইচিঙৰ কাৰণে বস্তুখিনি গোটেইখিনি উলিয়াই লওঁ, চকুৰ আগত থৈ লওঁ। যিখিনি লাগে সেইখিনি ল'ম। কোনো প্লেনিং নাই যে এইটোৱেই মই ডিজাইন বনাম। মনত যি আহে বনাই থকা সময়ত সেইটোকে বনাম। আৰু যেতিয়া ভাবি থওঁ যে এইটোৱেই বনাওঁ, তেতিয়া কিবা মোৰ গণ্ডগোলহে হয়। সেইকাৰণে মনত যি আহে সেইকণ সময়ত সেইটোকে বনাম। আৰু গোটেই বস্তুখিনি খালি উলিয়াই লৈছোঁ চকুৰ আগত। এইটো কালাৰটো হয়, কালাৰ ইউজ কৰিম 1, 2 কিবাকিবি। পিংক কালাৰটো বেছি ভাল পায়, সেইটোৱে ইউজ কৰিম। আৰু কেকটো মোৰ বহুত ছফ্ট হৈছে, কোনো তেল বা বাটাৰ মই ইউজ কৰা নাই, আৰু মই কেতিয়াও ইউজ নকৰোঁ সেইকেইটা। কিমান ছফ্ট হৈছে দেখিছেনে। এতিয়া কেকটো মাজতে সমানকৈ 2টা ভাগ কৰি লওঁ। ভাগ কৰি লৈ পেলাই আইচিংখিনি কৰোঁ। আৰু আইচিংটো এইবাৰ বহুত বেছি ডেক'ৰেশ্যনো দিব নোৱাৰোঁ, কাৰণ আইচিং মানে ক্ৰীমটো কম হ'ব। যদি আগৰ ভিডিঅ' চাইছে তেতিয়াহ'লে গম পাব। মই পাউডাৰ আইচিঙৰ কাৰণে পাউডাৰ এটা ইউজ কৰিছোঁ। পাউডাৰটো তাৰমানে সেইটো কেকত 50% দিলোঁ, এইটো কেকত 50% দিছোঁ। সেইকাৰণে ক্ৰীমটো কম হ'ব, যেনে তেনে হ'ব। আৰু সেইটো কাৰণে মানে বেছি আইচিং মই নকৰোঁ, ডিজাইন নিদিওঁ। আৰু এতিয়া কেকটো ফেটা হৈ গ'ল। আৰু কেকটোত মানে ক্ৰীমটোত লিখা থাকে কিমানটো পাউডাৰ কিমানটো পানী দিব লাগে। আৰু যদি নতুনকৈ মানে কোনোবাই ইউজ কৰোঁ বুলি ভাবিছে, পাউডাৰটো ভাল হয়, বহুত ভাল হয়। মই সেইটোৱে ইউজ কৰোঁ। যদি ইউজ কৰোঁ বুলি ভাবিছে তেতিয়াহ'লে মানে পানী কমকৈ দিব লাগে। আৰু মেজাৰমেণ্ট যিটো কাপ থাকে সেইটোত জুখি লৈ দিব লাগে, তেতিয়া গণ্ডগোল নহয়। মই ইউজ কৰোঁ, মই অলপকৈ দি দিওঁ। আৰু আন্দাজ এটা আছে মোৰ, সিমানটো দিলে কিমানটো হ'ব। সেইটো কাৰণে মোৰ প্ৰব্লেম নহয়, আৰু মই বহুত ভালো পাইছোঁ ইউজ কৰি। এতিয়া ক্ৰীমখিনি লগাই লওঁ গোটেইখিনি, আৰু সৰু মৰু কিবা এটা ডিজাইন দিম। আৰু অকণমান ফণ্ডেণ্ট ইউজ কৰিম। আছিলে মোৰ ফণ্ডেণ্ট অৰেঞ্জ কালাৰৰ, সেইটো ইউজ কৰিম। আৰু ফণ্ডেণ্ট শ্বেপ দিয়া বস্তু ইমান নাই, এটাই বস্তু আছে। সেইটো বস্তুৱেদি কাটি হাৰ্ট শ্বেপত উলিয়াই লৈ পেলাই মই ফণ্ডেণ্টটো অকণমান ইউজ কৰিম।
ফাইনেলি মোৰ কেকটো দেখিবলৈ এনেকুৱা হ'ল অকণমান চকলেট লগাই দিছোঁ আৰু ছাইডতো লগাই দিছোঁ দেখিবলৈ কেনেকুৱা হ'ল আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু আজি বাৰ্থডেৰ দিনা ৰিয়াৰ কাৰণে টাব কেইটামান ৰেডি কৰি থৈছিলোঁ তাই আজি গছপুলি কেইটামান ৰুই দিয়ক তাৰপাছতে গা পা ধুৱাই ভগৱানক সেৱা কৰাম আৰু গছপুলিকেইটা তাই ৰুবলৈ থৈ দিছিলোঁ মই ৰুব পাৰিম কিন্তু তাইৰ কাৰণে মই থৈ দিছিলোঁ এতিয়া তাই ৰুই দিছে গছপুলিকেইটা তাৰপাছতে ভগৱান পূজা কৰিব ভগৱান পূজা কৰোঁতে হাতত মোবাইলটো লৈ আছে আজি মোৰ বাৰ্থডে তোমালোকে উইশ কৰিবা হা মই খানা বনাই এতিয়া কিটচেনত সোমাই আছোঁ এতিয়া মই বনালোঁ পনীৰ আৰু এয়া চিকেন বনাই আছোঁ এইখিনি ইয়াত বনি আছে চিকেন টেষ্টি চিকেন বনি আছে এইখিনি আৰু এইফালে আলুখিনি মই কাটি থৈ দিছোঁ ইয়াতে চবখিনি দিয়া হৈ গৈছে আৰু এইখিনি চাহী পনীৰ আৰু মোৰ ৰন্ধা বঢ়া গোটেইখিনি কৰি হৈ গ'ল এতিয়া ভাবিছোঁ বেলুনখিনি মই ফুলাই লওঁ ৰুমটো অকণমান ডেক'ৰেট কৰি লওঁ যেতিয়াই মই মোবাইলটো ষ্টেণ্ডডালত ধৰি পেলাই কেমেৰাটো অন কৰি থৈ গ'লোঁ সিহঁত দুজনীৰ নাচ গানবোৰ ষ্টাৰ্ট হৈ গ'ল আৰু মই নথকা অৱস্থাতে খুব নাচ গান কৰে কিন্তু মই যেতিয়াই আহি যাওঁ তেতিয়া একদম ঠাণ্ডা হৈ থাকে দুইজনী আৰু এইফালে বেলুন ফুলাবলৈ লৈছোঁ কিন্তু বেলুন ফুলাবলৈ মই নোৱাৰোঁ বৰ ভয় লাগে মুখতে ফুটি যায় যে চ' চাইকেলত পাম্প এটাই লৈ আহিছোঁ আৰু দুইজনীয়ে ফুলাইছে তথাপিও মুখখন বেকা কৰি ইমান ভয়ে ভয়ে বান্ধিছোঁ বেলুনকেইটা মই এইটো কামত একদম মানে মই বহুত বেয়া পাওঁ এই কামটো কৰি বেলুন ফুলোৱা আৰু বেলুন বান্ধিবলৈও বহুত টান পাওঁ ৰিধি একদম এক্সপাৰ্ট আছে আমাৰ কামত গেছত দিছোঁহে বহুত বাকী আছে আৰু বৰ ডাঙৰকৈ বাৰ্থডে পতা নাই একেবাৰে সৰুকৈ পাতিছোঁ সৰু বাচ্ছা কেইটামান মাতিছোঁ আৰু প্ৰত্যেকবাৰে তেনেকেই কৰোঁ সৰু বাচ্ছাকেইটা মাতি পেলাই কিবা এটা খুৱাই দিওঁ তাইৰ লগত খেলি থকা বাচ্ছা কেইটামান আছে ওচৰতে সেইকেইটাকে মাতি কিবা এটা খুৱাই দিওঁ আজিও এইবাৰো ঠিক তেনেকৈয়ে কৰিছোঁ আৰু এতিয়া এইফালে বনাই আছোঁ পায়স আৰু এইফালে চাহৰ কাৰণে গাখীৰ ঘৰৰ সকলোৱে চাহ খাম আৰু সিহঁতক কিবা কিবি অলপ খুৱাম নিজে কেকটো বনাইছোঁৱে আৰু বিশেষ একো কৰা নাই কাৰণ সৰু বাচ্ছাটোলৈ অসুবিধাও হয় সেইকাৰণে একো কৰাও নাই যেতিয়া ডাঙৰ হৈ যাব বাচ্ছাকেইটা নিজে নিজে কৰিব পৰা হ'ব তেতিয়া ডাঙৰকৈ পাতিম আৰু মোৰ বেক চাইডে এখন দেখিছে যে এখন নতুনকৈ লগাইছোঁ এখন লগোৱা বেছি দিন হোৱা নাই আগৰ ভিডিঅ'কেইটা যদি চাইছে তেতিয়া গম পাব আগতে এখন নাছিলে আৰু এতিয়া নতুনকৈ এখন লগাইছোঁ আৰু দিনটো তাইৰ বহুত আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ল সৰু সুৰাকৈ পাতিলোঁ যদি বহুত ফূৰ্তিৰ মাজেৰে তাই দিনটো পাৰ কৰিলে আৰু আপোনালোকেও আশীৰ্বাদ কৰিব তাইক ভিডিঅ'টো আপোনালোকে শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিব আকৌ লগ পাম আপোনালোকক মোৰ নেক্সট আহিবলগীয়া ভিডিঅ'বিলাকত আৰু আপোনালোকলৈ এটা অনুৰোধ থাকিলে যদি আপোনালোক নতুনকৈ মোৰ ভিডিঅ'বোৰলৈ আহিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ যাব যাতে মোৰ পিছৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আপোনালোক সকলো সুখত থাকক হাঁহি থাকক দিনবোৰ আপোনালোকৰো ভালদৰে পাৰ হওক নতুন বছৰৰ শুভকামনা আপোনালোকলৈ জনালোঁ আগতীয়াকৈ জনাইছোঁ তেতিয়াহ'লে আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'বোৰত তেতিয়ালৈকে বাই বাই